বানপানীৰ কাৰণে ওলাইছে কি ক'ব? চাওক, আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক কৈছে যে এই সময় বিশ্ৰাম লোৱাৰ সময় নহয়। নিৰ্বাচন খেলিছে বুলি ৰেষ্ট ল'লে নহ'ব। ৰাইজ দুৰ্দশাত আছে, বানাক্ৰান্ত লোকৰ একদম অৱস্থা নাইকিয়া হৈছে, দোকান পোহাৰ বিজনেছ সকলো খতম হৈছে। আপোনালোকে যাওক, গৈ পেলাই ক'ত ক'ত মানে কি গাফেলিটিৰ কাৰণে মানুহৰ ইমান কৃত্ৰিম বানপানীত মানে ডুব যাবলগীয়া হৈছে। যে হাতীগাঁৱত আহিছোঁ, লখিমীজান আপোনাৰ ক'ত ক'ত কেনেকৈ ড্ৰেইনবিলাক এনক্ৰচ হৈছে, ক'ত ড্ৰেইনবিলাক ব্লক হৈ আছে, এইবিলাক আমি চাইছোঁ। আমি এটা লিখিত প্ৰতিবেদন তেখেতক দিম। আমি যোৱাকালি তেখেতৰ নিৰ্দেশ মৰ্মে আমি বহু ইঞ্জিনিয়াৰ টেকনিকেল এক্সপাৰ্টৰ লগত কথা পাতিছোঁ, মানে কেনেকৈ আমি সমাধানৰ পথ উলিয়াব পাৰিম। সমস্যাবিলাকতো আমি দেখিছোঁৱেই। কালি ৰুক্মিণী গাঁৱত কমেও মই 50 ঘৰ মানুহৰ ঘৰত গৈছোঁ, দেখিলে দুখ লাগিব। মানুহ প্ৰায় 10 বছৰ 20 বছৰ মানুহ বেক হৈ গৈছে, মানুহৰ ঘৰত এটা আচবাব নাই। এইখিনি সময়ত চৰকাৰৰ দায়িত্ব, চৰকাৰে এইখিনি সময়ত দায়িত্ব কৰিব লাগে যে দুৰ্গতসকলে এডুকেট ফেচিলিটি চৰকাৰে প্ৰভাইড কৰিব পাৰিছেনে নাই। কিন্তু চৰকাৰে সদায় হাল এৰি খেল খেদি আছে। ছুপাৰ চাকাৰ, যোৱাকালি আমি ইয়াত আহিম বুলি ক'লোঁ, আজি ৰাতিপুৱাই ছুপাৰ চাকাৰে পানী চাক কৰিলে। কিন্তু আপুনি ইয়াৰ আগৰ গলিটোত যদি চায় 12 মাহেই তাত পানী আছে। ইয়াৰ আগত যদি আপুনি চায় কেইবাটাও নতুন পথ, গোটেইবিলাকত 12 মাহেই পানী আছে। চৰকাৰে কি কাম কৰি আছে? আৰু দেখা পোৱা গৈছে যে আপুনি অলপ আগতে যিটো পথত গৈছিলে একেবাৰে নলাটো বহুত সৰু। চাওক, আপোনাৰ যেতিয়া ইয়াতে কেইবাটাও বিল্ডিং আছে, তাৰমানে ৱাটাৰ কনজিউমটো বেছি হৈছে। ড্ৰেইনত তেতিয়াহ'লে পানী বাথৰুম চাথৰুমৰ পৰা নলা নৰ্দমালৈ পানী বেছি আহিব। কিন্তু ইয়াত আপুনি চাওক, ইমান ডাঙৰ এখন মেট্ৰ' চিটি বুলি এওঁলোকে স্মাৰ্ট চিটিৰ কথা কয়, 1 ফুটো নহয় নলাবিলাক। এই মেনেজমেণ্টবিলাক আজি চবতছে ডাঙৰ কথাটো হৈছে PWD, GMDA আৰু GMCৰ মাজত কোনো কোঅৰ্ডিনেশ্যন নাই। PWDয়ে ভাবে আমি ব্যাগম ডিপাৰ্টমেণ্ট, GMDয়ে ভাবে আমি GMCতকৈ ডাঙৰ ডিপাৰ্টমেণ্ট, আৰু GMCয়ে ভাবে এওঁলোকে কৰিব, আমি কালেকশ্যন কৰি থাকিলেই হ'ব। মেয়ৰগৰাকীক কৈছোঁ যে আপুনি নিৰ্বাচনী প্ৰচাৰত লাগি আছে, আপুনি যাত্ৰাত লাগি আছে। আপোনাৰ কামটো যাত্ৰাত লাগি থকাৰ কাম নেকি? আপোনাৰ কামটো হৈছে কেনেকৈ মানুহক সকাহ দিব, কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰিব। মই প্ৰত্যেকটো, আপুনি বশিষ্ঠ বাইলেন 2, বশিষ্ঠ বাইলেন 4, হাতীগাঁও, সিজুবাৰী, আজি যদি চাই হেমন্ত বৰুৱা হাইস্কুল ডুবিয়ে আছে। ৰুক্মিণী গাঁও হাইস্কুলততো তাতে ভোটেই দিব যাব নোৱাৰিলে, এই বানপানীৰ আগৰ পৰাই ডুবি আছে। তেতিয়া তেওঁলোকৰ কামটো কি? মেয়ৰে উপযুক্ত স্থানত বহোৱা হৈছে, উপযুক্তভাৱে কাম কৰিব লাগে। তে মেয়ৰে সেইটো কথা পাহৰিলে। মেয়ৰে হাত জোৰ কৰি ভোট বিচাৰি ঘূৰি ফুৰিছে। মেয়ৰক আমি হাত জোৰ কৰি ভোট বিচাৰিবৰ কাৰণে GMCত দি দিছোঁ। বিধানসভাত তেওঁৰ সেইটো কাম নাই। তেওঁৰ কামটো হৈছে যে মানুহ পানীত বকাইছে নেকি, এইবিলাকে কাম কৰিব লাগে। আজি এতিয়া অলপ আগত দেখিলোঁ ক'ৰবাত দায়িত্বত তেওঁ যাত্ৰা কৰিব বিচাৰিছে আমাৰ এগেইনষ্ট। আমাৰ এগেইনষ্টে যাত্ৰা কৰি থাকিবা, কিন্তু মানুহে যে পানী খাবলৈ পোৱা নাই, মানুহৰ ঘৰত যে গোটেই গদত যে নলা নৰ্দমাৰ পানী সোমাই গৈছে, তোমাৰ কাম সেইটোৱে। হাল এৰি খেল খেদিছেনে নাই? আমাৰ সভাপতি মহোদয়ে কৈছে যে 4 তাৰিখৰ পিছত যদি আমি চৰকাৰত আহোঁ, কেনেকৈ আমি সমস্যাৰ সমাধান কৰিব পাৰিম, আপোনালোকে দুৰ্গত ওচৰত যাওক, ৰাইজৰ পৰামৰ্শ লওক। কাৰণ হাতীগাঁৱৰ মানুহে গম পাব যে লখিমীজানটো ক'ত ক'ত এনক্ৰচ হৈ আছে, ৰুক্মিণী গাঁৱৰ মানুহে গম পাব যে ক'ত ক'ত তেওঁলোকৰ নলা নৰ্দমাটো এনক্ৰচ হৈ আছে, বাহিনী নিৰ্দেশ ক'ত ক'ত এনক্ৰচ হৈছে, ক'ত ক'ত ব্লক হৈছে, এই কথাটো লোকেল মানুহে গম পাব। গতিকে কৈছে যে স্থানীয় লোকৰ পৰামৰ্শ লওক, পৰামৰ্শ লৈ পেলাই মোক এটা আপোনালোকে ৰিপৰ্ট দিয়ক, আৰু সেইটো লৈ পেলাই টেকনিকেল এক্সপাৰ্টৰ লগত যোৱাকালি আমি কথা পাতিছোঁ, আৰু সভাপতি মহোদয়ে কথা পাতিব। গতিকে আমি আজি আহিছোঁ, এতিয়া আমি পাঞ্জাবাৰী জুৰিপাৰৰ ফালে যাম, ৰুক্মিণী গাঁৱত যাম। আমাৰ কেইবাটাও টীম গৈছে, ৱাৰ্ডৰ সভাপতিসকল আছে, জিলা সভাপতি আছে, শান্তনু বৰা ডাঙৰীয়া, স্বপন মণ্ডল ডাঙৰীয়া, ইমদাদ হুছেইন ডাঙৰীয়া, বিভিন্ন আমাৰ যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY সকলোবিলাক আমাৰ লগত আছে। আমি ৰাইজৰ পদূলিত ৰাইজৰ হৈ কাম কৰিবলৈ আমি আহিছোঁ, আৰু যদি ঈশ্বৰে আমাক যদি 4 তাৰিখলৈ আমাৰ হাতত ক্ষমতা দিয়ে, আমি এইবিলাক অতি শীঘ্ৰে প্ৰথম এইবিলাক ফাৰ্ষ্ট প্ৰায়ৰিটি লিষ্টত আমি সমাধান কৰিবৰ কাৰণে থেংক ইউ। যে বানপানী যে কক বকাই আছোঁ, ইয়াৰ মূল কাৰণ কেইটামান আছে, যিটো আমি স্থানীয় মানুহ হিচাপে ক'ব পাৰোঁ। প্ৰথম হ'ল কি, মেইন ড্ৰেইনটো, যিটো পানী আগতে তাৰপৰা বৈ গৈছিল, এতিয়া নাযায়, টোটেলি এনক্ৰ'চ হৈছে, জাম কৰিছে, নামঘৰৰ ওচৰত ব্লক কৰিছে। আমি বাৰম্বাৰ কমপ্লেইন কৰিলোঁ অথৰিটিয়ে এইটো কাম নিদিয়ে। মিউনিচিপালিটিক ক'লে কয় এইটো PWDৰ কাম, PWDক ক'লে মিউনিচিপালিটিৰ কাম। নলাবিলাকতো চাফা নকৰে। আগতে যিটো ড্ৰেইন বনাইছিলে, যিবিলাক ব্লক কৰিছিলে, সেইবিলাক ব্লক খুলি দিয়া নাই। ড্ৰেইনৰ হাইটটো বাঢ়াইছে, কেপাচিটি বাঢ়াই দিলে নহ'ব যেতিয়ালৈকে পানী ফ্ল' নকৰে। এতিয়া ৰাস্তাটোৱে ড্ৰেইন, ৰাস্তাত পানী জমা হয়, ভৰ্তি হ'লে ঘৰৰ ভিতৰত সোমাই যায়। যেতিয়া গাড়ী যান বাহন যায়, বহুতো আহি ঘৰৰ ভিতৰত সোমাই যায়, ঘৰৰ গোটেই আচবাব গোটেই খতম।
এই বস্তুটো সমাধান ৰাস্তাটো ৰেজ কৰিলে নহ'ব। ৰাস্তাটো ৰেজ কৰিলে মানুহৰ ঘৰটো কিমান উঠাব মানুহ সেইটো মানে কেপাচিটি বাহিৰ হৈ গৈছে। ঘৰৰ পাম চাম চব জ্বলি মেলি হাহাকাৰ অৱস্থা। এইটো মানে সমাধানটো আছে, কিন্তু সমাধানটো যিটো হিচাপে কৰিব লাগে সেইটো হিচাপে নকৰে। আজি যিহেতু মীৰা বাইদেউ পৰ্যবেক্ষণ কৰি আছে, মীৰা বাইদেৱে আহি পেলাই চালে বস্তুটো পৰ্যবেক্ষণ। তেওঁ যিখিনি ক'লে, আমি যিখিনি ক'লোঁ স্থানীয় মানুহ হিচাপে, অথৰিটিয়ে নহয়, আজি 2 বছৰৰ পৰা বেছি হৈ গ'ল। কৃত্ৰিম বানপানী চাওক, কৃত্ৰিম বানপানীয়ে এটা বস্তু কি, বৰষুণ যদি বেছি হয় বানপানী হ'ব, ডেট মই একচেপ্ট কৰোঁ। কিন্তু যেতিয়া প্ৰেচিপিটেশ্যনটো যেতিয়া এক্সেছ হয়, ডেট ইজ নেচাৰ, তাৰ লগত আপুনি যুঁজিব নোৱাৰে। কিন্তু পানীটো জানো নিষ্কাশন হয় জানো? নোলায়। তে পানী কম হ'লে, এতিয়া আজি যোৱাকালি 10 মিনিট বৰষুণ পৰিছে, বুৰ গ'ল। ডেট ইজ একচেপ্টেবল নহয়। গোটেই বোলে 6 একো সুবিধা নাপাওঁ, একো সুবিধা সঁহাৰিয়ে নিদিয়ে, একো সুবিধা দিয়া নাই। চাওক, আমি হাতীগাঁৱৰ নিজ বাসিন্দা হয়। আমি আপোনালোকে যদি ফালে অলপ চাই, মানে এতিয়াও আপোনাৰ এই নালা আমাৰ বাইলেনখিনি পূৰা বুৰ যাই আছে। আমাৰ মেইন ৰোডখিনি বুৰ গৈছে। আমাৰ নতুনকৈ যোনটো ৰিপেয়াৰিং কৰি নতুনকৈ বনাইছে, এইটো মানে কোনো সঠিক এতিয়ালৈকে কোনো চাফা কৰা হোৱা নাই। মানে মেয়ৰ ডাঙৰীয়া আহে চাই যায়, একো নকয়, চাফা কৰিম বুলি এইখিনি কৈ গুচি যায়। কিন্তু আমি তেনেকুৱাতো উপযুক্ত যিখিনি হাৰাশাস্তিৰ পৰা বাচিব লাগে এইখিনি আমি পোৱা নাই। তেনেকৈ যে হস্তক্ষেপ কৰিব লাগে তেনেকুৱা স্থানীয় লোক এতিয়া চাওক, আমাৰ হাতীগাঁও এৰিয়াটো খুবেই ঠেক, মানে ইমান এৰিয়া নহয়, সৰু এটা এৰিয়া। যদি এৰিয়া সৰু হ'লেও তথাপি আমাৰ এইখিনি মানে সমাধান কৰিব লগা হেৰি আছে, সক্ষমটো আছে। আমাৰ ৰাইজে বুজি পায়। আমাৰ ৰাইজৰ লগত আহি কোনো মেয়ৰে বা কোনো অফিচিয়েলি ডাঙৰ মানুহ আহি আমাৰ ইয়াতে নবহে। আমাৰ পাব্লিকৰ লগত যদি আমাৰ পাব্লিকৰ লগত যদি আহি বহি পৰামৰ্শ কৰে, হয়তো ডাঙৰ ইঞ্জিনিয়াৰ আছে, হয়তো ধৰক আমাৰ ছাৰ ইঞ্জিনিয়াৰ, ডাঙৰ ইঞ্জিনিয়াৰ হয়, এইটো আমি যি কৰিব লগা আছে এইটো বিভাগ মানে PWD বিভাগৰে মানুহ, তেখেতে ভাল দিহা পৰামৰ্শ দিব। হয়তো কি কৰিব লাগে, ক'ত কি কৰিব লাগে, আমাৰ পৰামৰ্শ লৈ ৰাইজৰ পৰামৰ্শ লৈ কাম কৰে। আমি সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই আমাক আজি এই দায়িত্ব দিছে, যাতে আমি গুৱাহাটী মহানগৰৰ য'ত য'ত পানী হৈছে, বিশেষকৈ দিছপুৰ, নিউ গুৱাহাটী সমষ্টিত, আজি এতিয়া আমি দিছপুৰত আছোঁ, অলপ দেৰি পিছত আমি নিউ গুৱাহাটী সমষ্টিলৈ যাম। য'ত য'ত পানী হৈছে তাত কিয় পানী হৈছে আৰু পানীখিনি আগলৈ যাতে নহয়, যাতে ৰাইজে যাতে আৰু অসুবিধা নাপায়, সেইটোৰ এটা আমাক সৰজমিন তদন্ত কৰিবলৈ তেওঁলোকে পঠিয়াইছে। কিন্তু তাৰ লগে লগে আমি এটা মন কৰিছোঁ, আপুনি যদি এই ৰাস্তাটো যেতিয়া আহিছে, ইয়াত আপোনালোকে ড্ৰেইনৰ চাইজটো চাওক। ড্ৰেইনৰ যোনটো পানী লোৱা লোড কেৰিং কেপেচিটি সেইটো একেবাৰেই নাই ইয়াত। তাৰ লগে লগে ড্ৰেইন GMCয়ে চাফ নকৰে, সেইটো ডাঙৰ আগৰ পৰা এটা অভিযোগ আহি আছে, চলি আহিছে। তাৰ লগে লগে এটা ডাঙৰ কথা হৈছে যে আপোনালোকে যদি মন কৰে, আমাৰ ইয়াত 80% যিমান GMC আমাৰ কণ্ট্ৰেক্টাৰ্ছ আছে, তেওঁলোক BJP দলৰ লগত তেওঁলোকৰ খুব ভাল সম্পৰ্ক। হয়তো BJPৰে তেওঁলোকৰ কৰ্মীৰ ভায়েক ককায়েক তেওঁলোকে ইয়াত কাম কৰি আছে, যাৰ কাৰণে তেওঁলোকক আমাৰ অফিচাৰসকলেও তেওঁলোকৰ এগেইনষ্টে একো একশ্যন ল'ব নোৱাৰে বুলি আমি অভিযোগ এটা পাইছোঁ। আৰু তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যে ডেমক্ৰেচিত যে অপজিশ্যন লাগে, তাৰে এইটো এটা প্ৰমাণ। BJPৰ 60জনৰ ওপৰত তেওঁলোকৰে গোটেই পাৰিষদসকল আছে, তেওঁলোকৰে গোটেই কাউন্সিলাৰ আছে, মেয়ৰ তেওঁলোকৰ, কাউন্সিলাৰ তেওঁলোকৰ, অপজিশ্যনৰ কোনো নাই ইয়াত। যাৰ বাবে তেওঁলোকে যি বিচাৰিছে, যেনেকৈ বিচাৰিছে তেওঁলোকে সেনেকৈ কাম কৰি গৈছে। এনেকুৱা হৈছে মাই ৱে অৰ দ্য হাইৱে, তেওঁলোকে কাৰো কথা নুশুনে। আমি কংগ্ৰেছে দাবী আগৰ পৰা কৰি আহিছোঁ যে এতিয়া বানপানীৰ সময়, বানপানীৰ আগতে আমাৰ ড্ৰেইনখিনি চাফ কৰিব লাগে, তেওঁলোকে নাই কৰা। আমি আগৰ পৰাই কৈ আছোঁ যে ষ্টৰ্ম ৱাটাৰ ড্ৰেইন লাগিব, যোনটো ড্ৰেইনে আমাৰ পানীখিনি লৈ যাব পাৰে, তেওঁলোকে কৰা নাই। কাৰণ তেওঁলোকে ভাবিছে যে কংগ্ৰেছেতো একো ক'লে একো লাভ নাই, ৰাইজ আমাৰ লগত আছে। গতিকে তেওঁলোকৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে এতিয়া ৰাইজ সজাগ আৰু সচেতন হৈছে। এইবেলি গুৱাহাটীবাসী ৰাইজে
আমাক বিপুল সঁহাৰি দিছে আমি বিশ্বাস ৰাখিছোঁ যে এইবাৰ কংগ্ৰেছ দলৰ এখন চৰকাৰ হ'ব আৰু আমি যদি বিধায়ক হৈ আহোঁ আমাৰ দলৰ যদি নেতাসকল যদি বিধায়ক হৈ আহে নিশ্চয়কৈ আমি গ্ৰাউণ্ডত থাকিম আজি যেনেকৈ আহিছোঁ আজি নিৰ্বাচন হৈ গ'ল এতিয়া আমি ভোট ল'বলৈ ইয়ালৈ অহা নাই আমি ইয়াত আহিছোঁ যাতে ৰাইজৰ আমি যোনটো প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ হ'ব আমাৰ তৰুণ গগৈ ডাঙৰীয়াই যেনেকৈ আমাক শিকাই গৈছিলে ঠিক সেইদৰে আজি যেনেকৈ আমি ইয়াত আমি পানী খেচিকে যেনেকৈ আমি ইয়াত ঘূৰি আছোঁ ঠিক সেইদৰে চৰকাৰ হওক নহওক আমি সদায় ৰাইজৰ মাজত থাকিম চৰকাৰ যদি হয় আমাৰ সুবিধা হ'ব ৰাইজৰ কেনে কাম কৰিবলৈ যদিও নহয় আমি যদি নহয় বুলিতো আমি নকয় চৰকাৰ আমাৰ হ'বই গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ব সেই সময়ত আপোনালোকে দেখিব যে গুৱাহাটীৰ তেওঁলোকে কেনেকৈ ধৰণে আমি কাম কৰিম আমি ৰাইজৰ মাজত থাকিম কোনো ৰাইজে কোনোদিনাখনে যাতে ঘৰৰ পৰা ওলোৱাৰ সময়ত যাতে তেওঁলোকে পণবন্ধী নহয় তেওঁলোকে যাতে ৰাতিপুৱা অফিচলৈ যেতিয়া ওলাই যায় ঘৰলৈ যাতে ৰাতি ঘূৰি আহিব লগা পাৰে আমি যোৱা পৰহি আমি মন কৰিছোঁ ময়ো এয়াৰপৰ্ট হৈ গুৱাহাটীলৈ ভিতৰত যেতিয়া সোমাইছোঁ প্ৰথম হৈছে মালিগাঁৱৰ ৰাস্তাটো বন্ধ বুলি ক'লে আমি মালিগাঁৱৰ পিনে নগ'লোঁ তাৰপিছত আমি গুচি গ'লোঁ আমি হাইৱে পিনে বিশ্বাস কৰিব আপোনালোকে যে 2.5-3 ঘণ্টা 4 ঘণ্টা ৰাতিপুৱা আহি আমি ঘৰ গৈ পাইছোঁ গতিকে সেই এটা পৰিৱেশ যদি হাইৱেত হৈছে আজি এই ৰাস্তাত আজি কৈছে যে ছুপাৰ চাকাৰ আজি আহিছে তাৰ আগতে ক'ত আছিলে আজি আমি আহিছোঁ কেনে তেওঁলোকে পঠিয়াইছে তাৰ আগতে কিয় নপঠিয়ালে কিয় আজি 7 দিন হ'ল এই অঞ্চলৰ মানুহ কি মানুহ নহয় নেকি এই অঞ্চলৰ মানুহে কি তেওঁলোকৰ টেক্স নিদিয়ে নেকি তেওঁলোকৰ অধিকাৰ নাই নেকি ভালদৰে থাকিবলৈ গতিকে এই অহংকাৰী চৰকাৰখনক আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আপোনালোকে যি কৰিলে এতিয়া সাৱধান হওক এই 10-15 দিন যিমান পাৰে কষ্ট কৰক অলপ চেষ্টা কৰক ৰাইজক অলপ সকাহ দিবলৈ তাৰপিছত যদি আমাৰ চৰকাৰ হয় নিশ্চয়কৈ আমি গুৱাহাটীবাসী ৰাইজৰ হৈ আমি কাম কৰি যাম ডাঙৰ ড্ৰেইন য'ত লাগে আমি তাত ডাঙৰ ড্ৰেইন বনাম ড্ৰেইনত য'ত যিমানখিনি চাফ কৰিব লাগে আমি সিমানখিনি চাফ কৰিম আৰু ঠিকাদাৰৰ তেওঁলোকে যোনটো কৰা আৰম্ভ কৰিছে তেওঁলোকক আমি লাইনত আনিম ঠিকাদাৰক তেওঁলোকৰ টকা ঘটিবৰ কাৰণে গুৱাহাটীবাসী ৰাইজে কষ্ট পাব সেনেকুৱা কোনোদিনাখন হ'ব নোৱাৰে তেওঁলোকে বিজেপিৰ লগত তেওঁলোকৰ ঘনিষ্ঠতা থকাৰ কাৰণে তেওঁলোকে যে এই দুৰ্নীতি কৰি পা যে এই অৱস্থাত যে আজি গুৱাহাটীত পেলাইছে গুৱাহাটীবাসী ৰাইজক পেলাইছে তাৰ কিন্তু হিচাপ কিতাপ আমি ল'ম নিউজ অসম লাইভ সঁচাকৈ ৰিণিকী ভূঞাৰ 3খন পাছপৰ্ট আছে 3খন দেশৰ চিটিজেনশ্বিপ আছে 52,000ৰ ইনভেষ্টমেণ্ট আছে তেওঁ প্ৰমাণ কৰিবৰ কাৰণে তেওঁ কিছুমান ডকুমেণ্টছ বা কিছুমান মেটেৰিয়েলছ মিডিয়াৰ আগত দাখিল কৰিছিলে জালি ডকুমেণ্টছৰ দ্বাৰা গোটেই ৰাজ্যক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছিলে যিটোক অসম চৰকাৰৰ ফালৰ পৰা আমি ক'লোঁ যে ইট ইজ নট এ চিম্পল কেছ অফ ডিফেমেশ্যন খেৰা ডাঙৰীয়াই তেলেংগানা হাইকোৰ্টত এখন ট্ৰানজিট এণ্টিচিপেটৰী বেইল কৰা বুলি কৈছে যদিও এপ্লিকেশ্যনখনত ৰেগুলাৰ এণ্টিচিপেটৰী বেইলেই প্ৰেয়াৰ কৰা হৈছিলে আৰু 7 দিনৰ এটা ট্ৰানজিট এণ্টিচিপেটৰী বেইল তেলেংগানা হাইকোৰ্টে 10 এপ্ৰিল তাৰিখে দিছিলে আৰু সেইটো অসম চৰকাৰে 13-15 এপ্ৰিলত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি পেলাই সেইটো ষ্টে কৰালে আৰু তাৰ দুদিন পিছত সেইটো সুপ্ৰিম কোৰ্টে আল্টিমেটলি খাৰিজ কৰিলে তেলেংগানা হাইকোৰ্টত আৰু তেওঁ এটা ৰাস্তা এটা খুলি দিছিলে যে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় বা অসমত যিটো টেৰিটৰিয়েল জুৰিছডিকশ্যন থকা কোৰ্টত আহি তেওঁ ৰেগুলাৰ এণ্টিচিপেটৰী বিল এপ্লাই কৰিব পাৰে সেই মৰ্মে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱা সোমবাৰে এখন বেইল এপ্লিকেশ্যন দাখিল কৰিলে কেছটো ৰেজিষ্টাৰ হৈছিলে AB/808/2026 পৱন খেৰা ভাৰ্চেছ ষ্টেট অফ আছাম আৰু তেওঁ সেইটো কেছত এই কেছটো কৰি পেলাই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত এণ্টিচিপেটৰী বিল তেওঁ প্ৰাৰ্থনা কৰিছিলে এই কেছটো সোমবাৰে ফাইল কৰিছিল আৰু মঙলবাৰে এটা দীঘলীয়া শুনানি হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু সেই শুনানি শেষ হোৱাৰ পিছত দুই পক্ষ শুনাৰ পিছত কোৰ্টে জাজমেণ্টটো ৰিজাৰ্ভ কৰিছিলে আৰু সেইটোৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শুকুৰবাৰ আজি দিনৰ 10:30 বজাত এই কেছটোৰ জাজমেণ্টটো অ'পেন কোৰ্টত প্ৰনাউন্স কৰিছে আৰু এই জাজমেণ্টত এইটোকে কোৱা হ'ল যে পৱন খেৰাই যিখন এপ্লিকেশ্যন কৰিছিলে ফৰ এণ্টিচিপেটৰী বিল সেইখন ৰিজেক্ট কৰিছে আৰু কোৰ্টে অপিনিয়ন দিছে যে হি ডাজ নট ডিজাৰ্ভ টু গেট এনি এণ্টিচিপেটৰী বিল এই কেছটোত
এইটোকে কোৱা অতি গুৰুত্বপূৰ্ণ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাটাও খুব ডাঙৰ অবজাৰভেশ্যনছ আনিছে আজি কেছটোত। কেইটামান কথা আমি কৈ দিব খুজিছোঁ। তেওঁলোকৰ ফালৰ পৰা কেছটো যেতিয়া আৰ্গিউ কৰিছিলে, তেওঁলোকৰ যিসকল ছিনিয়ৰ এডভকেট আছিলে দিল্লীৰ পৰাও কৰিছিলে, চ' তেওঁলোকে মূল কেছটো গোটেই কেছটো এটা সাধাৰণ ডিফেমেশ্যন কেছলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিলে, যিটোক অসম চৰকাৰৰ ফালৰ পৰা আমি ক'লোঁ যে ইট ইজ নট এ চিম্পল কেছ অফ ডিফেমেশ্যন। তাতে ডিফেমেশ্যনৰ কম্পনেণ্ট এটা আছে, বাট দ্য ডমিনেণ্ট অফেন্স ইন দিছ কেছ, এই কেছটোত মূল যিটো গুৰুত্বপূৰ্ণ আইন ভংগ কৰা ধাৰা হৈছে সেইটো হৈছে ফৰ্জাৰী এণ্ড চিটিং। অৰ্থাৎ তেওঁ কিছুমান কথা প্ৰেছ কনফাৰেন্সত কৈছে, কিন্তু প্ৰেছ কনফাৰেন্সত কোৱা কথাখিনিক তেওঁ প্ৰমাণ কৰিবৰ কাৰণে কিছুমান নথি পত্ৰ তেওঁ তৈয়াৰ কৰি লৈছিলে বুলি আমি কৈছিলোঁ, যে ফেব্ৰিকেটেড এণ্ড ফেক ডকুমেণ্টছ, যাতে মানুহ কনভিন্স হয়, মিডিয়া কনভিন্স হয়, ভাৰতৰ ৰাইজ তথা অসমৰ ইলেক্টৰেটখিনি কনভিন্স হয় যে সঁচাকৈ ৰিণিকী ভূঞাৰ 3খন পাছপৰ্ট আছে, 3খন দেশৰ চিটিজেনশ্বিপ আছে, বা তেওঁ আমেৰিকাত এটা ডাঙৰ কোম্পেনী আছে, 52,000ৰ ইনভেষ্টমেণ্ট আছে, বা ডুবাইত 2টা লেণ্ডেড বা ৰিয়েল এষ্টেটত প্ৰপাৰ্টি আছে। এই কথাখিনি তেওঁ প্ৰমাণ কৰিবৰ কাৰণে তেওঁ কিছুমান ডকুমেণ্টছ বা কিছুমান মেটেৰিয়েলছ মিডিয়াৰ আগত দাখিল কৰিছিলে, ৱেবছাইট দাখিল কৰিছিলে, আৰু সেই কথাখিনি আমি কোৰ্টক ক'লোঁ যে সেইখিনি সমস্ত ফৰ্জ কৰা ডকুমেণ্টছ হয়, তাতে কোনো ভিত্তি নাই, তাতে কোনো জেনুইনিটি নাই, কোনো অথেণ্টিচিটি নাই। অৰ্থাৎ তেওঁ ফেক বা জালি ডকুমেণ্টছৰ দ্বাৰা গোটেই ৰাজ্যক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছিলে। সেইকাৰণে এইটো এটা কোনো ধৰণৰ ডিফেমেশ্যন কেছ নহয়, ইট ইজ এ কেছ অফ চিম্পল ফৰ্জাৰী এণ্ড। বৰ্তমান সময়ত অসমৰ চৌদিশে লোকৰ পিঠাৰে বিহু পতা গায়ক গায়িকাৰ সংখ্যা দুগুণে বৃদ্ধি পাইছে। মৰমৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ গীতৰ বৰ্তমান সময়ত চৌদিশে জাতিষ্কাৰ হৈছে। কোনোবাই যদি বিকৃত কৰিছে, কোনোবাই সুললিত কণ্ঠৰে জুবিনদাৰ গীতত সুৰ নিগৰাইছে, ধন্যবাদ। কিন্তু জুবিনদাৰ গীতেৰে বৰ্তমান জাতিষ্কাৰ কৰি জুবিনদাৰ গীতেৰে সমাদৰ লাভ কৰিবলৈ বিচৰাসকলে জুবিনদাৰ ন্যায়ৰ বাবে এটা শব্দ মঞ্চখনত ক'বলৈ মুখখন ছিগি পৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে। জুবিনদাৰ ন্যায় বিচাৰিলে যেন তেখেতলোকৰ পকেটৰ পৰা টকা ওলাই গুচি যাব, তেখেতলোকে যেন শিল ভঙাৰ দৰে কষ্ট কৰিব লাগিব, তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি আহি পৰিছে। সেইজন শিল্পীৰ গীতেই লৈ তেখেতলোকে বৰ্তমান সময়ত পেট প্ৰৱৰ্তাবলৈ ওলাইছে একাংশই। এই ন্যায় শব্দটো জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সামাজিক মাধ্যমত এটা পোষ্ট দিব নোৱাৰা সেইসকলেই সাহসী কণ্ঠশিল্পী, সেইসকলেই গায়ক গায়িকা, যিসকলে জুবিনদাৰ ভৰিত চুই জীৱনৰ বাট মোকলাইছিল, জীৱনৰ পথ প্ৰশস্ত কৰিছিল। বহুজনক জুবিনদাই জীয়াই থাকোঁতেও সহায় কৰি গ'ল, ব্যৱসায় ভিত্তিকভাৱেও সহায় কৰি থৈ গ'ল, কাৰোবাক জীৱন গঢ়ি থৈ গ'ল, আৰু মৃত্যুৰ পাছতো কাৰোবাক জীৱন বৰ্তাই থাকিবলৈ সুবিধা প্ৰদান কৰি গ'ল। কিন্তু সেইজন শিল্পীৰ হৈ জাষ্টিছ ফৰ জুবিন বা ন্যায় বিচাৰি এটা শব্দও মঞ্চত ক'বলৈ এইসকলৰ সময় নহ'ল, সময় নাই হোৱা বৰ্তমান পৰ্যন্ত। আমি সকলোকে সকলোৰে ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছোঁ। এইসকলে কেৱল মাত্ৰ নিজৰ লাভালাভবোৰ চিনি পায়। কোনোবা যদি কিবা এটা কথা কৈ দিওঁ, কোনোবা এখন যদি মঞ্চৰ পৰা বিৰত থাকিব লগা হয়, সেই ভয়ত তেখেতলোকে মঞ্চত কথা নকয়। জুবিনদাই কৈ গৈছে জনতাৰ লগতে শিল্পী থকাটো উচিত। আমি জননেতাৰ লগত অৰ্থাৎ ৰাজনীতিবিদৰ লগত শিল্পী নাথাকে, ৰাজনীতিবিদৰ লগত থকাসকলক শিল্পী বুলি ক'ব নোৱাৰি। ব্যক্তিগত জীৱনত আপুনি ৰাজনৈতিক কোনোবা দলক সমৰ্থন কৰিব পাৰে, কাৰোবাৰ দলৰ আদৰ্শৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু ঈশ্বৰ পুত্ৰৰ ন্যায় বিচাৰিবলৈ আপোনালোকৰ মুখখন কিয় ছিগিছে? কিয় আপোনালোকে ইমান গধুৰ কৰি বহি আছে? নে আপোনালোকৰ বুকুত সৎসাহস নাই? আপোনালোকে নাছিল জানো জুবিনদাৰ মৃত্যুৰ পাছতে হিয়া ঢাকুৰি কান্দিছে? এতিয়াও মঞ্চত বহুতে ভাল অভিনয় কৰি আছে যে জুবিনদা নাইকিয়া হৈ যোৱাৰ পিছত দুখত মায়াবিনী গাবই নোৱাৰে, অকণমান গাই তেখেতলোকৰ চকুৰ পানীৰে পূৰা সাগৰ বৈছে। কিন্তু তেখেতলোকৰ মুখত কেতিয়াও জুবিনদাৰ ন্যায়ৰ কথা নোলায়। কিয়? জুবিনদাৰ ন্যায় শব্দটো কৰিলেই ৰাইজৰ ৰজাঘৰৰ ৰোষত পৰোঁ বুলি ভাবি আপোনালোকে নকয় নেকি? নে ৰজাঘৰীয়াৰ আপোনালোকে মঞ্চকেইখন নাপাম বুলি নকয়?
তেখেতলোকে অনুষ্ঠিত কৰা অনুষ্ঠানত ভাগ ল'ব নাপাম বুলি আপোনালোকে নকয় নেকি? সেইসকল শিল্পীক ৰাইজ চিনি ৰাখক, কাৰণ জুবিন দাই কৈ গৈছে পলিটিক্স নকৰিবা বন্ধু, ৰাইজৰ লগত থাকক শিল্পীসকল, ৰাইজেহে শিল্পীক সন্মান মৰ্যাদা দিয়ে। 5টা বছৰ থাকিব, 5টা বছৰ যাব, তেনেকুৱা মানুহৰ লগত আপোনালোক থাকি লাভ নাই। চৰকাৰ আহিব, চৰকাৰ যাব, তেনেকুৱা অনুষ্ঠান আপোনালোকে বহুত পাব, কিন্তু জুবিন দাক আৰু আমি কেতিয়াও নাপাওঁ। জুবিন দাক নাপাওঁ, কিন্তু জুবিন দাৰ ন্যায় আমি পাব লাগিব। জুবিন দাৰ ন্যায়ৰ অপেক্ষাত সকলো ৰৈ আছে, আপুনিও হয়তো ৰৈ আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনালোক মৌন হৈ আছে। অসমত বৰ্তমান বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ অন্ত পৰাৰ পথত। ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। ইয়াৰ পিছত 4 মে'ত ফলাফল ঘোষণা হ'ব আৰু 4 মে'ৰ পাছত অসমত নতুন চৰকাৰে শপত ল'ব। দ্বিতীয়টো যি কাৰ্যকাল আছিল বিজেপিৰ, তাত মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত দিনবিলাকত যিমানবোৰ পদক্ষেপ ল'লে, সেই সকলোবোৰ পদক্ষেপেই তেওঁ ঐতিহাসিক আৰু আগতে কোনো মুখ্যমন্ত্ৰীয়ে ল'বলৈ সাহস নকৰা পদক্ষেপ বুলি কৈ অহাটো আমি সকলোৱে জানো। তেওঁৰ মুখত তেওঁৰ সফলতাৰ গান, সফলতাৰ জয়গান শুনি শুনি আমাৰ কাণবোৰ একেবাৰে ঘোলা হোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁ যিবোৰ কাম কৰিছে, যিবোৰ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হোৱাৰ পৰা, সেই সকলোবোৰ যদি এফালৰ পৰা আমি পাগুলো, মানে সোঁৱৰণ যদি কৰোঁ, তেনেহ'লে আপোনালোকৰ মনত পৰিব তেওঁ মাটিৰ দালাল ধৰা, সুতলৈ পইচা দিয়া মানুহ ধৰা, বাল্য বিবাহ বন্ধ কৰা আৰু বাল্য বিবাহ যিসকলে পাতি দিছিল, সেই কাজী পূজাৰী যিসকল আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা, তাৰোপৰি যিসকল লোকে কিবা কাৰণত যদি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা হৈছিল, সেই আৰক্ষীৰ হাতত তেওঁ চূড়ান্ত ক্ষমতা তুলি দিছিল, যিটো কাৰণে সেই আৰক্ষীয়ে তেওঁলোকক নিশাৰ ভাগত ঘটনাস্থলীলৈ নি বিভিন্ন কাৰণত বিভিন্ন অজুহাতত তেওঁলোকৰ পৰা পলাই যাব খোজা, তেওঁলোকক এই আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱা, এনেকুৱা ধৰণৰ অজুহাতত কিমানখিনি লোকক বিগত দিনবিলাকত আৰক্ষীয়ে মৃত্যুৰ পথলৈ ঠেলি দিলে বা গুলীয়াই আহত কৰিলে, সেই সম্পৰ্কেও আমি সকলো অৱগত। বিগত দিনবিলাকত তেওঁ উচ্ছেদৰ বহুত অভিযান চলালে। তেওঁ কয় যে 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰিলে, বহুবোৰ মানুহ বনাঞ্চল চৰকাৰী যি ভূমি সেইবিলাকৰ পৰা উচ্ছেদ চলালে, আৰু এতিয়াও তেওঁ পশ্চিমবংগৰ যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে তাতো সেই ধৰণৰ কথাবোৰেই কৈ আহিছে। সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা যিমানবোৰ কথা ক'ব লাগে, গো মাংসকে ধৰি সকলো ধৰণৰ মন্তব্য বিগত দিনবিলাকত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আহিছে। আমি সকলোৱে জানো মিয়া ৰিক্সাৱালাক কেনেকৈ 5 টকাৰ ঠাইত 4 টকা দিয়া, মিয়া চব্জিৱালাৰ পৰা কেনেকৈ চব্জি কিনিব নালাগে, বিভিন্ন ধৰণৰ মন্তব্য। উজনিৰ পৰা যদি মানুহ আহে তেওঁ কেনেকৈ গুৱাহাটীৰ গোটেই গোটেই পথবোৰ খালী কৰি দিব, এনেকুৱা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি আমাৰ যি সমাজ, সেই সমাজ ব্যৱস্থাত যথেষ্ট পৰিমাণৰ আহুকলীয়া পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বিচ্ছিন্নতা, যি বিভিন্নতা, যি আমাৰ মাজত যি দূৰত্ব, সেই দূৰত্ব বৃদ্ধি কৰাত মুখ্যমন্ত্ৰীগৰাকীৰ এনেবোৰ মন্তব্যই বিগত দিনবিলাকত কেনেকুৱা এটা পৰিৱেশ ৰচনা কৰি আহিছে, সেই বিষয়ে আমি সকলো অৱগত। কিন্তু এতিয়া নিৰ্বাচন শেষ হ'ল, চৰকাৰ দ্বিতীয় কাৰ্যকাল অন্ত পৰাৰ সময় হ'ল, তৃতীয়টো কাৰ্যকালৰ কাৰণে হয়তো বিজেপি দলেই পুনৰবাৰ ক্ষমতালৈ আহিব। কিন্তু এই সময়ত এটা ভয়ংকৰ খবৰ আহিছে। খবৰটো অসমৰ শিক্ষাখণ্ডৰ লগত জড়িত। অসমৰ শিক্ষাখণ্ডৰ লগত যি জড়িত খবৰ আহিছে, সেইটো এইবাৰ উচ্চ শিক্ষাৰ লগত জড়িত। ইয়াৰ আগতে আপোনালোকে মাধ্যমিক শিক্ষা, প্ৰাথমিক শিক্ষাৰ লগত জড়িত বহুতবোৰ খবৰ পালে। কালিৰ দিনটোতো প্ৰাথমিক শিক্ষাৰ যি ড্ৰপ আউট, মাধ্যমিক শিক্ষাৰ যি ড্ৰপ আউট, যিবোৰ ল'ৰা ছোৱালীয়ে আধাতে স্কুল এৰিছিল, তেওঁলোকৰ কাৰণে হুইচেল বজাই কেনেকৈ তেওঁলোকক স্কুললৈ আনিব লাগিব, সেই ধৰণৰ কথা বতৰা কালি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সেইটো সমগ্ৰ শিক্ষাৰ অধীনত ল'ৰা ছোৱালী যিবিলাকে আধাতে স্কুল এৰি দিছিল, তেওঁলোকক পুনৰ স্কুললৈ অনাৰ কাৰণে তেওঁলোকৰ যিবোৰ লগৰ ল'ৰা ছোৱালী স্কুললৈ ইতিমধ্যে গৈ আছে, তেওঁলোকক হুইচেল বজাবলৈ
এটা নিৰ্দেশনা আহিছে যিবোৰ জেগাৰ ল'ৰা ছোৱালীৰ ড্ৰপ আউট বেছি তাত তেওঁলোকে তেনেধৰণে হুইচেল বজাব আৰু সেই হুইচেল বজাই তেওঁলোকৰ যিসকল ড্ৰপ আউট তেওঁলোকৰ লগৰ যিসকল সহযোগী বিভিন্ন কামত নিয়োজিত হৈছে বা ঘৰতে আছে তেওঁলোকক পুনৰ স্কুললৈ অনাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মানে তেওঁলোকক যাতে তোমালোক আকৌ স্কুললৈ আহা তেনেকুৱা এটা পৰিৱেশ উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ কাৰণে সমগ্ৰ শিক্ষাই পশ্চিম কাৰ্বি আংলঙকে ধৰি বহুবোৰ পিছপৰা জেগাত পিছপৰা জিলাৰ লৈ এনেকুৱা ধৰণৰ নিৰ্দেশনা দিছে যে এতিয়া সহযোগী যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যি একেলগৰ যি সহপাঠী সেই সহপাঠীয়ে হুইচেল বজাই ড্ৰপ আউটসকলক আনিব লাগিব আজিৰ যি নিৰ্দেশনা সেইটো আৰু ভয়ংকৰ সেই নিৰ্দেশনাত কোৱা হৈছে যে অসমৰ চৰকাৰী যিবোৰ মহাবিদ্যালয় আছে বা যিবোৰ প্ৰভিন্সিয়েলাইজ প্ৰাদেশিকৃত যিবোৰ মহাবিদ্যালয় আছে তাত যিসকল লোক প্ৰবক্তা হিচাপে ঠিকাভিত্তিক প্ৰবক্তা হিচাপে নিয়োজিত হৈ আছে তেওঁলোকৰ চাকৰি ছাঁটাই কৰাৰ নিৰ্দেশনা এটা দিছে উচ্চ শিক্ষাৰ আয়ুক্ত নাৰায়ণ কোঁৱৰে ইতিমধ্যে সেইটো গৈ পাইছে নিৰ্দেশনাটো আৰু নতুন যিকোনো তেনেকুৱা ঠিকাভিত্তিক নিযুক্তি বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে এতিয়া কথা হ'ল যিবোৰ কলেজত ঠিকাভিত্তিক কৰ্মচাৰী মানে সেয়া হয়তো লাইব্ৰেৰিয়ান হ'ব পাৰে বেলেগ পোষ্টৰো হ'ব পাৰে আৰু প্ৰবক্তা হ'ব পাৰে তেওঁলোকে ইমান দিন শিক্ষাৰ যি কলেজখনৰ যি শিক্ষা যিবোৰ কলেজত তেওঁলোক নিয়োজিত হৈ আছে সেইবোৰ কলেজত বিভিন্ন বিষয়ৰ শিক্ষক হিচাপে মানে প্ৰবক্তা হিচাপে তেওঁলোক নিয়োজিত হৈ আছে আৰু শিক্ষাদান কৰি আছিলে বিগত দিনবিলাকত তেওঁলোকে মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাই আছিলে আপোনালোক সকলোৱে জানে যে কলেজ শিক্ষক বুলি কোৱাৰ লগে লগে তেওঁলোকৰ দৰমহা যথেষ্ট বেছি বুলি আমি সকলোৱে জানো কিন্তু যিসকল ঠিকাভিত্তিক নিযুক্তি পাইছে তেওঁলোকৰ দৰমহা যথেষ্ট কম কিন্তু কম দৰমহাতে তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ সেৱা আগবঢ়াই আহিছে ল'ৰা ছোৱালীক শিক্ষাদান কৰি আহিছে মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাই আহিছিল বিভিন্ন বিষয়ে আমি জানো যে একোটা ছাবজেক্টৰ 4-5 গৰাকীকৈ প্ৰবক্তা লাগে প্ৰফেচাৰ লাগে বিভিন্ন ধৰণৰ পদবী তেওঁলোকৰ থাকে এছ'চিয়েট প্ৰফেচাৰ থাকে তেনেকুৱা ধৰণৰ যিসকল লাগে তাৰ ভিতৰত যিসকল একেবাৰে জুনিয়ৰ হিচাপে যিসকলে ঠিকাভিত্তিত নিযুক্তি পায় তেওঁলোকে ইমান দিনে অৰিহণা যোগাই আহিছিলে আৰু যিটোৱে কলেজবোৰত চৰকাৰী কলেজেই হওক বা প্ৰাদেশিকৃত কলেজবিলাকত শিক্ষাদান প্ৰক্ৰিয়াত সহায় কৰি আহিছিল অৰিহণা যোগাই আহিছিল এতিয়া এই চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে যিসকলে ঠিকাভিত্তিত ইমান দিনে সেৱা আগবঢ়াই আহিছিল তেওঁলোকক চাকৰিৰ পৰা ছাঁটাই কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু নতুনকৈ কোনো ঠিকাভিত্তিত নিযুক্তি নল'বলৈ কোৱা হৈছে এই খবৰটো কিমান ভয়ংকৰ আচলতে যিসকলে কলেজত পঢ়ি আছে যিসকলে এই কামটোৰ লগত জড়িত হৈ আছে তেওঁলোকেহে গম পাব যিসকলে বিজেপিৰ হৈ দালালি কৰি আছে যিসকলে ঠিকাঠুকলি কৰাত বেছি মনোযোগ দি আছে শিক্ষাৰ লগত বৰকে জড়িত নহয় তেওঁলোকৰ কাৰণে এই সমস্যাটো একেবাৰে সমস্যা নহয় কিন্তু যিসকলে কলেজৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে কিন্তু এইটো ভয়ংকৰ এটা পৰিৱেশ সৃষ্টি কৰিব পৰা সমস্যা কাৰণ আমি সকলোৱে যেহেতু কলেজ লেভেলৰ শিক্ষা সমাপ্ত কৰি আহিছো গতিকে আমি জানো যে একোটা মেজৰ সাবজেক্ট যেটো গুৰু বিষয় হিচাপে লোৱা হয় বা পাস কোৰ্সৰ যিবোৰ সাবজেক্ট থাকে বা বিভিন্ন ধৰণৰ যিবোৰ সাবজেক্ট থাকে এই সাবজেক্ট বিলাকত পঢ়ুৱাবলৈ বেলেগ ধৰণৰ কিছুমান এক্সপাৰ্ট থাকে আৰু সেই এক্সপাৰ্ট সকলে কোনোবা প্ৰফেছাৰ কোনোবা এছ'চিয়েট প্ৰফেছাৰ কোনোবা প্ৰবক্তা আৰু সেই সকলৰ ভিতৰত যেতিয়া কেইজনমান নোহোৱা হৈ যাব লাগি তেওঁলোক ঠিকা ভিত্তিতে আছিল নে প্ৰফেছাৰ হিচাপে আছিল পাৰ্মানেন্টলি আছিল সেই কথাটো ছাত্ৰ ছাত্ৰীৰ কাৰণে জৰুৰী নহয় ছাত্ৰ ছাত্ৰীৰ কাৰণে আটাইতকৈ জৰুৰী কথাটো হ'ল যে তেওঁলোকে শিক্ষা পাব লাগে সেই শিক্ষাখিনি পাই থকাত এই ঠিকা ভিত্তিক শিক্ষকসকলে মানে প্ৰবক্তাসকলে সহায় আগবঢ়াইছিল তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি আহিছিল আৰু চৰকাৰৰ পৰা যি ৰাজকোষৰ পৰা ধন ওলাই গৈছিল সেই ধনৰ পৰিমাণো আছিল একেবাৰে কম কাৰণ প্ৰফেছাৰ বা যেতিয়া পাৰ্মানেন্ট স্থায়ী হৈ যায় তেওঁলোকক যিমান দিব লাগে ঠিকা ভিত্তিত কৰা সকলক যথেষ্ট কম দৰমহা দিব লাগে সেই কথাটো সকলো মানুহে জানে গতিকে কম দৰমহাত তেওঁলোকে বৰ ধুনীয়া এটা সেৱা লাভ কৰি আহিছিল কিন্তু বৰ্তমান চৰকাৰে সেই যে ঠিকা যিসকলে কৰি আহিছিল তেওঁলোকক ছাঁটাই কৰাৰ কথা কৈছে আৰু নতুন নিযুক্তি বন্ধ কৰাৰ কথা কৈছে ই কেনেকুৱা ধৰণৰ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব যেতিয়া একোটা সাবজেক্টৰ একোটা বিষয়ৰ 2-3 জনকৈ মানুহ আঁতৰি যাব প্ৰতিখন কলেজত কিমানজন মানুহ আঁতৰি যাব লাগিব আপোনালোকে ভাবি লওক এতিয়াও স্থায়ী পদ বহুতবোৰ প্ৰফেছাৰ পদ খালী হৈ আছে
প্ৰবক্তাৰ পদ খালী হৈ আছে, কিন্তু সেইবোৰত নিযুক্তি দিব পৰা নাই। নিযুক্তি নিদিয়াৰ বহুবোৰ কাৰণ আছে। আপোনালোকে জানে যে চৰকাৰখন কেনেকৈ ঋণত চলি আছে। 2 লাখ কোটি টকাতকৈ অধিক ঋণত চলি থকা চৰকাৰখনে কেৱল বিগত দিনবিলাকত ভোট বেংক সৃষ্টি কৰাৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰাত অধিক মনোনিৱেশ কৰিলে। তাৰ পৰিৱৰ্তে মানৱ সম্পদ সৃষ্টিত কিন্তু কোনো ধৰণৰ অৰিহণা নোযোগালে আৰু চেষ্টাও নকৰিলে। আপোনালোক সকলোৱে জানে এয়া চৰকাৰী মহাবিদ্যালয়ৰ কাৰণে এইটো আজি নটিচ জাননী যিখন আহিছে, সেয়া চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়। ইয়াৰ আগতে 8,000 চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইখন চৰকাৰৰ দিনত। গতিকে চৰকাৰী বিদ্যালয়বিলাকতো আপোনালোকে যদি চায় শিক্ষকসকলক কেনেকৈ অনাশৈক্ষিক কামত নিয়োগ কৰাৰ কাৰণে শিক্ষকসকলৰ যি সংস্থা, প্ৰাথমিক শিক্ষা সন্মিলনীৰ পৰা আদি কৰি যিবোৰ সংস্থা থাকে, তেওঁলোকে নিজে আহি গুৱাহাটীত সংবাদমেল দি প্ৰতিবাদ কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে বিগত দিনবিলাকত। এই চৰকাৰৰ দিনত তেওঁলোকে অনাশৈক্ষিক কামৰ বুজাৰ কাৰণে তেনেধৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগা হৈছে। চৰকাৰক সকীয়াই দিব লগা হৈছে যে ভৱিষ্যতে যদি আপোনালোকে আমাক এনেধৰণে অনাশৈক্ষিক কামত নিয়োজিত কৰে তেনেহ'লে আমি কিন্তু আৰু নোৱাৰিম, আমি এয়া সহ্য নকৰিম। কিহৰ কাৰণে কৰিব লগা হৈছে? ইয়াৰ কাৰণটো হ'ল এনেধৰণে অনাশৈক্ষিক কাম কাজত ছাত্ৰ ছাত্ৰীসকলক নপঢ়ুৱাকৈ তেওঁলোকে বেলেগ কামত নিয়োজিত হোৱাৰ কাৰণে যেতিয়া সেই ল'ৰা ছোৱালীবিলাকে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়, বহুতবোৰ ল'ৰা ছোৱালীয়ে নৱম দশম শ্ৰেণীটো গৈ ABCD এনেকুৱা ধৰণৰ যি এলফাবেটখনো ভালকৈ নজনা ল'ৰা ছোৱালীও বহুবোৰ স্কুলত ওলাইছে। এইবাৰ বহুবোৰ স্কুলত এনেকুৱা ফলাফল হৈছে যে চৰকাৰী স্কুলত ফলাফল বেয়া, আমি বহুতে গম পাইছোঁ সেই কথা। তাৰোপৰি বহুত সংখ্যক, গৰিষ্ঠ সংখ্যক ল'ৰা ছোৱালীয়ে এইবাৰ যি সেৱাৰ অধীনৰ যি পৰীক্ষা, 10ম মানৰ পৰীক্ষাত এইবাৰ অনুতীৰ্ণ হৈছে। এই যে অনুতীৰ্ণ হৈছে, কিহৰ কাৰণে অনুতীৰ্ণ হৈছে? কাৰণ তেওঁলোকে বছৰি বছৰি যি শিক্ষা পাব লাগিছিল, ধৰি লওক ক্লাছ 5ৰ পৰা 6লৈ পাওঁতে তেওঁলোকক তলৰ পৰ্যায়তে যেতিয়া শিক্ষকসকলে পঢ়াবলৈ সময় পোৱা নাছিল, কাৰণ এই চৰকাৰ 5 বছৰ হ'ল। যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষাত, মই মেট্ৰিক বুলিয়ে কৈছোঁ, মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকে আগৰ 5 বছৰ, তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰথম আৰম্ভ হওঁতে তেওঁলোক ক্লাছ 5ৰ ল'ৰা ছোৱালী আছিল। যেতিয়া 5ত তেওঁলোকৰ শিক্ষকসকলে বেলেগ কামত নিয়োজিত হৈ থাকিবলগীয়া হৈছিল, তেতিয়াহ'লে তেওঁলোকে সেই যে যিটো সময়ত আদি পাঠ ল'ব লাগিছিল, যিটো সময়ত তেওঁলোকৰ ভেটিটো শক্তিশালী হ'ব লাগিছিল, সেই ভেটিটো সেই সময়ত শক্তিশালী নহ'ল। পিছত ওপৰৰ যেতিয়া ক্লাছবোৰ পালেগৈ, তেতিয়া তেওঁলোকৰ কাৰণে পাঠ্যক্ৰমখন টান হৈ পৰিল। বহুবোৰ বিষয় তেওঁলোকে বুজি নোপোৱা হৈ পৰিল, কাৰণ তলৰ ক্লাছবিলাকত যেতিয়া ভালকৈ পঢ়া নহয়, যিকোনো অলপ জ্ঞান থকা মানুহেও গম পায় যে ওপৰৰ ক্লাছবিলাকৰ কাৰণে সেইবোৰ অসুবিধা হয়। তেনেধৰণে এইবাৰ যি মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলাল, সেই ফলাফল ভাল নহয়। কালি আমি ইতিমধ্যে গম পাওঁ যে নগাঁও জিলাৰ যি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেনেধৰণে বহুবোৰ প্ৰধান শিক্ষক আৰু প্ৰিন্সিপালক মাতি আনি, অধ্যক্ষক মাতি আনি তেওঁলোকৰ লগত আলোচনাত বহিছে যে আপোনালোকৰ ফলাফল কিয় বেয়া হৈছে কওকচোন। তেওঁলোকে হয়তো বহুতে খুলি ক'ব পৰা নাই, কাৰণ দেৱাশীষ শৰ্মা এগৰাকী আয়ুক্ত আৰু তেওঁ চৰকাৰৰ এগৰাকী বিষয়া। গতিকে তেওঁলোকে হয়তো খুলি কোৱাত বহুতৰ সমস্যা হ'ব পাৰে যে আমি আচলতে আমাৰ শিক্ষকসকলে সময়মতে পাঠদান কৰিব নোৱাৰে। এই চৰকাৰে পেলু দৰৱ খুওৱাৰ পৰা বিভিন্ন কামত, এতিয়াতো আৰু কাম আহি আছে, লোকপিয়লৰ পৰা আদি কৰি এনেকুৱা কামত, অৰুণোদয় হিতাধিকাৰী গন্তি কৰা কামত, এই যে ঘৰ পায়, চৰকাৰী ঘৰ পোৱাত কোড লিষ্ট বনোৱাৰ নামত আমাক নিয়োজিত কৰাৰ কাৰণে আমাৰ শিক্ষকসকলে সময় দিব নোৱাৰে। সেই কথাটো তেওঁলোকৰ বহুতে হয়তো মুখ খুলি ক'ব পৰা নাই, কিন্তু প্ৰেক্টিকেল যিটো সমস্যা, বাস্তৱ সমস্যাবোৰ কিন্তু তেনেকুৱা। এতিয়া মহাবিদ্যালয় পৰ্যায়তো সেই একেধৰণৰ হৈছে যে বেছিভাগ মহাবিদ্যালয়তে ভেকেঞ্চি আছে, পোষ্টবিলাক ভেকেণ্ট হৈ আছে, খালী হৈ আছে। সেই পোষ্টবিলাকত তেওঁলোকে সমাধান কৰাৰ কাৰণে পঢ়ুৱা ব্যৱস্থাটো যাতে কণ্টিনিউ হৈ থাকে, তাৰ কাৰণে তেওঁলোকে এই ঠিকাভিত্তিক কৰ্মচাৰী, মানে ঠিকাভিত্তিক প্ৰবক্তা, লাইব্ৰেৰিয়ান আদি বিভিন্ন পদত নিয়োজিত কৰিছিল লোকক। কিন্তু এতিয়া চৰকাৰে সেইসকলক ছাঁটাই কৰাৰ কথা কৈছে। এই যে ছাঁটাইটো চলিব, ইয়াৰ পিছত প্ৰতিটো ডিপাৰ্টমেণ্টত হয়তো 2-3 গৰাকীতকৈ বেছি মানুহ নাথাকিব পঢ়ুৱাবলৈ। তাৰপিছত কেনেকুৱা ধৰণে পঢ়াৰ চাপ পৰিব, ল'ৰা ছোৱালীসকলৰ অৱস্থা কি হ'ব ভাবক। চৰকাৰী শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত দিনবিলাকত যেনেকৈ 8,000 চৰকাৰী স্কুল বন্ধ কৰি দিলে, ঠিক তেনেধৰণৰ এটা পদক্ষেপ ল'লে এইবাৰ এই প্ৰবক্তা বা এই ঠিকাভিত্তিক শিক্ষক বা ঠিকাভিত্তিক যিসকল চৰকাৰী কলেজৰ কৰ্মচাৰী, তেওঁলোকক এনেধৰণে ছাঁটাই কৰাৰ জৰিয়তে।
তাতকৈ ডাঙৰ কথাটো হ'ল আজি এই পদক্ষেপ যে ল'লে, এই পদক্ষেপ লওঁতে দেখিছোঁ যে কলেজৰ লগত জড়িত বা এই যিসকল কৰ্মচাৰী, এই কৰ্মচাৰীসকলৰ যিবোৰ সংস্থা, তেওঁলোকে এতিয়া জৰুৰীভাৱে বৈঠক আহ্বান কৰি তেওঁলোকে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিব বা এনেকুৱা ধৰণৰ চিন্তা চৰ্চা চলিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই চৰকাৰৰ দিনত আইলৈ যে হাত বাইলৈ সেই হাত বুলি এটা কথা আমি অসমীয়া জতুৱা ঠাঁচ এটা আছে। আপোনালোক সকলোৱে জানে যে 2024 চনত প্ৰায় 150 গৰাকী অসমৰ বিভিন্ন পলিটেকনিক যি ইনষ্টিটিউশ্যন আছে, পলিটেকনিক যিবোৰ ইনষ্টিটিউশ্যন আছে, তাত যিসকলে প্ৰবক্তা হিচাপে চাকৰি কৰি আছিল তেওঁলোকৰ প্ৰায় 1.5 শতাধিকে মানে 150 লোকে চাকৰি হেৰুৱাইছিল। সেই সময়ত সচলত তেওঁলোকে আমৰণ অনশন পৰ্যন্ত কৰিছিল। তেওঁলোকক 2017 চনত যেতিয়া পলিটেকনিক অসমত বঢ়োৱা হৈছিল, সংখ্যা যেতিয়া 11খন বৃদ্ধি কৰা হৈছিল, সেই সময়ত তেওঁলোকক ঠিকা ভিত্তিত নিযুক্তি দিয়া হৈছিল। তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত, কোনো খাতিৰৰ ভিত্তিত নহয়, যোগ্যতাৰ ভিত্তিত সেইসকল প্ৰবক্তা হিচাপে নিয়োজিত হৈছিল, কিন্তু তেওঁলোকৰ পোষ্টটো আছিল ঠিকা ভিত্তিক। পিছত তেওঁলোকক স্থায়ীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু 2024 চনৰ প্ৰথম ভাগতেই তেওঁলোকলৈ জাননী আহিল যে তেওঁলোকক ছাঁটাই কৰা হৈছে, তেওঁলোকক বহুখিনি ছাঁটাই কৰি দিয়া হ'ল। আৰু সেইটো সময়তে তেওঁলোকে প্ৰতিবাদ কৰিলে। তেওঁলোকে ভাবিলে যে প্ৰতিবাদ মানি ল'ব, মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ লগত আলোচনা কৰিব আৰু তেওঁলোকৰ সমস্যাটো সমাধান হ'ব। কাৰণ বিগত প্ৰায় 7-8টা বছৰ জীৱনৰ যিখিনি আটাইতকৈ মধুৰতম মুহূৰ্ত, মধুৰতম যিখিনি বয়স, যেতিয়া পঢ়া শুনা সম্পন্ন কৰি মানুহে চাকৰি এটা যেতিয়া যোগাৰ কৰিব পাৰে, সেইটো এটা ডাঙৰ প্ৰাপ্য, ডাঙৰ সফলতা। সেইখিনি সময়ত তেওঁলোকে নিয়োজিত হোৱাৰ পাছত জীৱনৰ 7-8 বছৰ তেনেধৰণে দিয়াৰ পাছত তেওঁলোকে চাকৰিটো হেৰুৱাব লগা হৈছিল। যেতিয়া তেওঁলোকে হেৰুৱাইছিল, তেওঁলোকে সচলত প্ৰতিবাদ কৰিছিল, বিভিন্ন ঠাইত প্ৰতিবাদ কৰিছিল, মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহাৰ চেষ্টা কৰিছিল। মুখ্যমন্ত্ৰীয়েও তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল, কিন্তু পিছত তেওঁলোকৰ চাকৰিবোৰ সঁচাকৈ নোহোৱা হৈ গ'ল। তেওঁলোকক কোৱা হৈছিল যে যদি স্থায়ী পদবীত তেওঁলোকে থাকিব খোজে তেনেহ'লে তেওঁলোকৰ বয়সৰ ক্ষেত্ৰতো ৰেহাই দিয়া হ'ব, তেওঁলোকে পুনৰবাৰ পৰীক্ষাত অৱতীৰ্ণ হওক, কিন্তু সেই সুবিধাও তেওঁলোকে নাপালে। গতিকে সেইসকল কৰ্মচাৰী, সেইসকল মেধা শক্তি সম্পন্ন যিসকল প্ৰবক্তা, তেওঁলোক এতিয়া নিবনুৱাৰ তালিকালৈ গুচি গ'ল। বহুতে এতিয়া বিভিন্ন প্ৰাইভেট কোম্পানীত চাকৰি কৰিছে, কোনোবাই ব্যক্তিগতভাৱে কিবা কাম কৰি তেনেধৰণে জীৱন নিৰ্বাহ কৰি আছে। এনেধৰণে এটা মানৱ সম্পদ, বৃহৎ মানৱ সম্পদৰ এটা শ্ৰেণী, মানে প্ৰায় 150 মান মানুহৰ জীৱন ধ্বংস কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। এইবাৰ আকৌ চকু পৰিছে এই প্ৰবক্তাসকলৰ ওপৰত আৰু প্ৰবক্তাৰ লগতে যে চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ লগত জড়িত যিসকল শিক্ষক কৰ্মচাৰী তেওঁলোকৰ ওপৰত। তেওঁলোকো যথেষ্ট দক্ষ, শিক্ষিত আৰু মেধা শক্তি সম্পন্ন, কাৰণ সেইকাৰণেহে তেওঁলোকে সেই কলেজবিলাকত ঠিকা ভিত্তিত হ'লেও পঢ়োৱাৰ সুযোগটো পাইছে। কিন্তু এতিয়া তেওঁলোকক এনেধৰণে তেওঁলোকে বহু বছৰ দিলে ইতিমধ্যে জীৱনৰ, সেইখিনি সময় দিয়াৰ পাছত তেওঁলোকক কিন্তু প্ৰথম নিযুক্তিত কোৱা হোৱা নাছিল যে তোমালোকক কেতিয়াবা ছাঁটাই কৰি দিয়া হ'ব। তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে ঠিকা ভিত্তিত দিয়া হৈছে যদিও যেতিয়া পোষ্ট খালী হ'ব তোমালোকে অগ্ৰাধিকাৰ পাবা। কিন্তু এতিয়া কথা নাই বতৰা নাই, তেওঁলোকক আঁতৰাই দিয়াৰ এটা সিদ্ধান্ত লোৱা হ'ল। ই শিক্ষকসকলৰ জীৱন যেনেকৈ ধ্বংস কৰিব, তেনেধৰণে শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰিব, আৰু শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰাৰ লগে লগে অসমৰ মানৱ সম্পদ এখিনিৰ ওপৰত কেনেকুৱা ধৰণৰ চাপ সৃষ্টি হ'ব আপোনালোকে ভাবি লওক। এই যে ঘটনাটো হ'ল, মই যে প্ৰবক্তাসকলৰ কথা ক'লোঁ, ইতিমধ্যে পলিটেকনিকৰ প্ৰবক্তাসকলে এই ভুক্তভোগী হৈছে আৰু তেওঁলোকে চাকৰি হেৰুৱাইছে। ইয়াৰ আগতে 108ৰ যিসকল কৰ্মচাৰী আছিল, প্ৰায় 4-5 হাজাৰ কৰ্মচাৰীয়ে ইতিমধ্যে চাকৰি হেৰুৱালে। 108ৰ যিসকল কৰ্মচাৰীয়ে আমাক বিগত দিনবিলাকত 2006 চনৰ পৰা বিভিন্ন সা সুবিধা আমাক জৰুৰীকালীন সেৱা আগবঢ়াই আহিছিল, তেওঁলোকেও চাকৰি হেৰুৱালে। আৰু তেওঁলোক এতিয়া কেইজনক মাতি নি পুনৰবাৰ নিয়োজিত কৰিলে, তেওঁলোকৰ ওপৰতো বিভিন্ন চাপ সৃষ্টি কৰি মানে অফিচত কোনো ধৰণৰ কাম কৰাৰ পৰিৱেশ নোহোৱা কৰি ৰাখিলে। গতিকে এই সময়ত আপোনালোকে ভাবি চাওক, 108 প্ৰবক্তাসকল, পলিটেকনিকৰ প্ৰবক্তাসকল এইবাৰ ভুক্তভোগীৰ তালিকাত আহিছে। এই বৰ্তমান প্ৰাদেশিকৃত মহাবিদ্যালয় আৰু চৰকাৰী মহাবিদ্যালয়ত কৰ্মৰত যিসকল প্ৰবক্তা আছে বা আন কৰ্মচাৰীসকল আছে। ইয়াৰ আগতে কোভিডৰ সময়ত যিসকল স্বাস্থ্যকৰ্মী আছিল তেওঁলোকক তেনেধৰণে প্ৰতিশ্ৰুতি দি কামত খটুৱাই 6 মাহ দৰমহা দিয়াৰ পিছত আৰু তেওঁলোকৰ জীৱনো তেনেধৰণে ধ্বংস কৰি দিয়া হ'ল। কাৰণ মানুহ এটা যেতিয়া চাকৰি পায় তেতিয়া তেওঁলোকে বহুত সপোন দেখে,
আমি সকলোৱে দেখোঁ সেই সপোন দেখাৰ পাছত সপোনটো যেতিয়া আধাতে চূৰ্ণ বিচূৰ্ণ কৰি দিয়া হয় ইয়ে মানুহৰ জীৱনৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায় আজিৰ এই খবৰটোৱে এই শিক্ষিত লোকসকলৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিছে সমান্তৰালভাৱে চাপৰ সৃষ্টি কৰিছে সেই কলেজবিলাকৰ ওপৰত সেই যিবোৰ কলেজত তেওঁলোক নিয়োজিত হৈ আছে এতিয়া আপোনালোকে ভাবি চাওক যিখন চৰকাৰে ৮,০০০ চৰকাৰী স্কুল বন্ধ কৰি দিলে যিখন চৰকাৰে 108ৰ কৰ্মচাৰীসকলক নিবনুৱা কৰি পেলালে পলিটেকনিকৰ অস্থায়ী কৰ্মচাৰী প্ৰবক্তাসকলক নিবনুৱা কৰি পেলালে সেই স্বাস্থ্যকৰ্মীসকল যিসকলক সুবিধা বুজি সেৱা ল'লে আৰু এতিয়া তেওঁলোক নিবনুৱা হৈ গ'ল তেওঁলোকৰ শাৰীলৈ গৈ আছে এই যে প্ৰবক্তা হিচাপে নিয়োজিত লোকসকল ইয়াতকৈ ভয়ংকৰ কথা কিবা থাকিব পাৰে নেকি আমাৰ সকলোৰে লক্ষ্য হ'ল শিক্ষা আৰু স্বাস্থ্য এই দুটা যাতে উন্নত হয় এখন কল্যাণকামী ৰাষ্ট্ৰত শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাটো আটাইতকৈ উন্নত হোৱাটো সকলোৱে বিচাৰে চৰকাৰী শিক্ষাৰ পৰিৱৰ্তে যদি ব্যক্তিগত মাধ্যমৰ শিক্ষালৈ যোৱা যায় তেনেহ'লে আপোনালোকে কিমান খৰচ পৰে আপোনালোকে সকলোৱে জানে যে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা ওপৰ লেভেললৈকে যিবোৰ প্ৰাইভেট কলেজত পঢ়িব লগা যদি হয় সেইবোৰ অত্যন্ত খৰচী হয় আৰু সকলোৱে সেয়া বিয়াৰ কৰিব নোৱাৰে অত্যন্ত ব্যয়বহুল হোৱাৰ কাৰণে বহুতে আধাতে স্কুল এৰিব লগা হয় বা আধাতে কলেজ এৰিব লগা হয় গতিকে এতিয়া চৰকাৰী যিবোৰ বিদ্যালয় বা প্ৰাদেশিক বিদ্যালয় আছিল তাত খৰচ যথেষ্ট কম গতিকে সকলো ল'ৰা ছোৱালীয়ে তাত শিক্ষা ল'ব পাৰিছিল কিন্তু চৰকাৰৰ এই ঘোষণাৰ পাছত বহুবোৰ ল'ৰা ছোৱালী এতিয়া আধাতে শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হ'ব তেওঁলোকে এৰি দিব লাগিব শিক্ষা কাৰণ তেওঁলোকে ব্যক্তিগত যিবোৰ মহাবিদ্যালয় থাকিব বা প্ৰাইভেট যিবোৰ কলেজেছ থাকিব তাত তেওঁলোকে শিক্ষা ল'বগৈ নোৱাৰিব গতিকে ল'ব নোৱাৰাৰ লগে লগে একোটা বুজাৰ সৃষ্টি হ'ব ৰাজ্যখনত নিবনুৱাৰ সংখ্যা বাঢ়িব অৰ্ধশিক্ষিত লোকৰ সংখ্যা বাঢ়িব এইখন চৰকাৰে কেৱল যিহেতু হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দি আহিছে আপোনালোক সকলোৱে জানে তেওঁলোকে বেছি শিক্ষা হোৱাটো এনেও নিবিচাৰে আপুনি মই যদি সচেতনভাৱে সক্ৰিয়ভাৱে চৰকাৰৰ কথাবোৰ প্ৰতিবাদ কৰিব পাৰোঁ চৰকাৰৰ মূৰৰ কামনি বৃদ্ধি পায় আজিকালি যে সামাজিক মাধ্যমত বিভিন্ন বিষয়লৈ যে আলোচনা হয় সেইটো চৰকাৰৰ কাৰণে ৰোষত পৰাৰ কাৰণে এটা ৰাস্তা উলিয়াই লোৱাৰ নিচিনা হয় যিবোৰ মানুহে এইবোৰ বিষয়ক লৈ সমালোচনা কৰে তেওঁলোকৰ ওপৰত চৰকাৰৰ দৃষ্টি থাকে গতিকে যিবোৰে একো নামাতি হিতাধিকাৰী হয় গৈ 1250 টকাটোৰ কাৰণে তেওঁলোকৰ মিটিঙে ঘূৰি ফুৰে সেইবোৰ মানুহৰ কাৰণে চৰকাৰখন কল্যাণকামী চৰকাৰে সেইবোৰ মানুহক ভাল পায় আপোনালোক সকলোৱে দেখিছে মহিলা সংৰক্ষণৰ যিখন বিধেয়ক সেইখন বিধেয়ক নহয় কেতিয়াবা আইন হ'ল 2023 চনৰ 28 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সিগনেচাৰ কৰাৰ পাছতে সেইখন আইনলৈ প্ৰৱৰ্তন হ'ল সেইখন বুদ্ধি কৰি তেওঁলোকে কাৰ্যকৰী নকৰাৰ পাছত এতিয়া অসমৰ বিভিন্ন প্ৰান্তত মহিলাসকলৰ জৰিয়তে তেওঁলোকে বিজেপিৰ মহিলাসকলৰ জৰিয়তে প্ৰতিবাদ উলিয়াইছে যে ইয়া বিৰোধীয়ে মানি নললে মহিলাসকলক নেগলেক্ট কৰে বিৰোধীয়ে সেয়া তেওঁলোকৰ এটা প্ৰপাগাণ্ডা আচলতে প্ৰকৃতাৰ্থত তেওঁলোকে মহিলাৰ উন্নয়ন নিবিচাৰে তেওঁলোকে মানুহ শিক্ষিত হোৱাটো নিবিচাৰে তেওঁলোকে মানুহ সক্ৰিয় হোৱাটো নিবিচাৰে মানুহে তেওঁলোকক সমালোচনা কৰাটো নিবিচাৰে যিটো কাৰণে আজিৰ এই সিদ্ধান্তটো প্ৰবক্তাসকল বা চৰকাৰী বিদ্যালয় আৰু প্ৰাদেশিক মহাবিদ্যালয়ৰ লগত জড়িত যিসকল লোকৰ ছাটাই অভিযানৰ কথাটো আহিল ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হ'ল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আচলতে কি বিচাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বা বিজেপি দলৰ ডাবল ইঞ্জিনৰ চৰকাৰ আছে তেওঁলোকে কেতিয়াও শিক্ষিত সচেতন লোক সৃষ্টি হোৱাটো সমাজত নিবিচাৰে আৰু তেনেধৰণে মানৱ সম্পদৰ অপচয় হোৱাটো বিচাৰে কাৰণ এনেধৰণে যদি তেওঁলোকে এই পদক্ষেপটো কাৰ্যকৰী কৰে বহুবোৰ প্ৰবক্তা যিসকলে শিক্ষিত আছিল মেধাবী আছিল মেধাসম্পন্ন আছিল তেওঁলোকে নিজে নিশেষ হোৱাৰ পথ ল'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে আপোনালোকে ভাবি চাওক যে বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংসৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপবোৰ লৈছে হুইসেল বজোৱাৰ পৰা আজি আহি পালেগৈ এনেকুৱা এটা পদক্ষেপ ল'লে যিটোৰ জৰিয়তে এতিয়া ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ কলেজবিলাকত মানুহ নোহোৱা পৰিৱেশৰ সৃষ্টি হ'ব আৰু যিসকলৰ আৰ্থিক অনাটনত ভুগি থকা ছাত্ৰ ছাত্ৰী তেওঁলোকে আৰু কলেজত এডমিশ্যন লোৱাৰ কথা বা নাম ভৰ্তি কৰাৰ কথা ভাবিব নোৱাৰিব আপোনালোকে এই বিষয়ে মন্তব্য দিব নমস্কাৰ ধন্যবাদ